যেতিয়া এইটো ভিউ দেখা পাওঁ মুখৰ পৰাটো এটাই শব্দ ওলায়, ৱাও। নমস্কাৰ গাইজ, মই অনুভৱ এণ্ড ৱেলকাম টু থাৰ্ড এপিছড অফ তুমজাং পিক। এইটো পইণ্টত আকৌ এবাৰ এণ্ট্ৰি কৰি আমি আগবাঢ়িলোঁ ভিলেজৰ অভিমুখে আৰু প্ৰায় 3.5 ঘণ্টা ট্ৰেকিং কৰাৰ পাছত আমি পাওঁহি তুমজাং ভিলেজ। আৰু ভিলেজ পাই আমাৰ প্ৰথম কামটো হ'ল টেণ্ট বিচৰা, আৰু টেণ্ট বিচাৰি আমি অকণমান ৰেষ্ট লৈ আমি আকৌ আগবাঢ়িলোঁ তুমজাং পিকৰ অভিমুখে। এইবাৰ পিছে আমি এটা শ্বৰ্টকাট ল'লোঁ। এই ভিলেজৰ পৰা পিকলৈ এটা শ্বৰ্টকাট আছে। পিছে আপুনি যদি ভিডিঅ' চাই আহে, সেই ভিডিঅ'ত দেখা ঘাঁহনিৰ মাজেৰে গছৰ কাষেৰে সেই ৰাস্তাটো কিন্তু এইটো নহয়, জংঘলৰ মাজেৰে এই সৰু ৰাস্তাটো পাৰ হ'লে আপুনি ডাইৰেক্ট পাব তুমজাং পিক। আমি বাৰু বৰষুণ ইমান নাপালোঁ, তথাপি কিন্তু জংঘলৰ মাজৰ অকণমান ৰাস্তাটো বেয়াই আছিলে। পিছে ইয়ালৈ আহিলে ভাল গ্ৰীপ থকা শ্বুজ লৈ আহিব দেই। বাৰু আহি আমি এইটো দৃশ্য দেখা পাওঁ আৰু মুখৰ পৰাটো এটাই শব্দ ওলাই, ৱাও। যিটো কাৰণে আমি ইমান দিনে অপেক্ষা কৰিছিলোঁ আৰু ইমান দিনৰ প্লেনিং আছিলে যে তুমজাং অহা, ফাইনেলি আমাৰ সফল হ'ল। পিছে আমি লগত মেগীও লৈ আহিছিলোঁ নহয়, আৰু গোটেই সোপাই তাতে বহি মেগী খাই বৈ বহুত দেৰি বহিলোঁ। পিছে আজি অলপ ডাৱৰ আছিলে, গতিকে ছানছেটটো ভালকৈ দেখা নাপালোঁ, কিন্তু ডাৱৰৰ মাজৰ এই সময়খিনিত এজাক ঠাণ্ডা বতাহ লৈ বহি বৰ ভাল লাগিলে। পিছে বহুতে আন্ধাৰো হ'ল, গতিকে আমি এতিয়া তললৈ যাওঁগৈ আৰু ভিলেজলৈও যাব লাগিব। বাকী কাইলৈ আপোনালোকক মৰ্ণিং লগ পাইছোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।